তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিশেষ পাকিস্তান। পাকিস্তানৰ বহু অঞ্চলত তালিবানীয়ে চলাইছে তাণ্ডৱ। নিহত 5 গৰাকী লোক, আহত 11 গৰাকী। তেহৰিক-ই-তালিবানে নিক্ষেপ কৰি আহিছে পাকিস্তানক। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত পুনৰ ৰক্তক্ষৰণ হৈছে সন্ত্ৰাসবাদী আক্ৰমণত। গ্ৰেনেডেৰে বিস্ফোৰণ চলাইছে তালিবানীয়ে। গ্ৰেনেড বিস্ফোৰণত এখন চৰকাৰী বাহন ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ইয়াৰ ফলত এজন উচ্চ পদস্থ বিষয়াকে ধৰি 5জন লোকৰ মৃত্যু হয়। মুঠ 11 গৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও তালিবান সন্ত্ৰাসবাদী সংগঠনে এই অঞ্চলত বহুবাৰ ৰক্তক্ষৰণ কৰিছে। বুধবাৰে বিয়লি খাইবাৰ পখতুনখোৱাৰ জনজাতি অধ্যুষিত বজাউৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণ। এই আক্ৰমণত নিহত হয় বাজাউৰৰ সহকাৰী আয়ুক্ত ফয়ছাল ইছমাইল আৰু মহকুমাধিপতি আব্দুল ৱাকিল। ইয়াৰ উপৰিও 2জন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাইছে। বাজাউৰ আৰক্ষী অধীক্ষক ৱাকাছ ৰফিকে জনোৱা মতে সাৰ তহচিলৰ ছিদ্দিকাবাদ ৰেলৱে এলেকাৰ নৌকাই পথত সন্ত্ৰাসবাদীয়ে এখন চৰকাৰী বাহনত গ্ৰেনেডেৰে আক্ৰমণ কৰে। লগে লগে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণে জ্বলা-কলা খুৱাইছে পাকিস্তানক। ইয়াৰ বাবে পাকিস্তানৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিব। নিউজ ডেস্ক, AIPL লাইভ 24/7।